ডবকাত প্ৰেমৰ জালত পেলাই অপহৰণৰ সন্দেহ নাবালিকা ছাত্ৰীক। দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ সন্দেহ পৰিয়ালৰ লোকৰ। ছফিকুৰ ৰহমান ওৰফে স্বৰূপ নামৰ এজন লম্পট যুৱকে নাবালিকা ছাত্ৰীক অপহৰণৰ সন্দেহ কৰিছে পৰিয়ালে। লম্পট ছফিকুৰৰ ঘৰ ডবকাৰ নামডবকা গাঁৱত। পূৰ্বেও লম্পট ছফিকুৰে তিনিগৰাকী যুৱতী কিশোৰীৰ লগত একেই ঘটনা সংঘটিত কৰাৰ অভিযোগ নাবালিকা ছাত্ৰীৰ পৰিয়ালৰ। পূৰ্বে লম্পট ছফিকুৰে তিনিগৰাকী যুৱতী কিশোৰীক প্ৰেমৰ জালত পেলাই বহিৰাজ্যত বিক্ৰী কৰা বুলি জানিবলৈ দিয়ে নাবালিকা ছাত্ৰীৰ পৰিয়ালে। ঘটনা সংক্ৰান্তত ডবকা থানাত এজাহাৰ দাখিল কৰে নাবালিকা ছাত্ৰীৰ পৰিয়ালে। যদিও বৰ্তমানলৈকে আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই পলাতক ছফিকুৰৰ লগতে নাবালিকা ছাত্ৰীৰ। যোৱা নিশা স্থানীয় ৰাইজে আৰক্ষীক চমজাই দিয়ে ছফিকুৰৰ পিতৃক। ঘটনা সংক্ৰান্তত উচিত তদন্তৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। আমাৰ ঘৰৰ সৰু ভণ্টি এটা আছিলে, এইটো ৰাতি 2টামান বজাত এইটো ঘৰৰ পৰা এইটো চাইফুদ্দিন যিটো ল'ৰা আছে এইটো লৈ গ'ল। পিছত শুনা পাইছোঁ যে এইটো তাৰ ঘৰ আছে এইটো নামডবকা পাতাৰ। পিছত এইটো শুনা পাইছোঁ এইটো বেলেগ ছোৱালী এনেকুৱা লৈ যায়, লৈ কিনি বাহিৰত ক'ত বা কিবা বিক্ৰী কৰি দিয়ে। পিছত আমি এইটো আৰক্ষীক এজাহাৰ দাখিল কৰিছোঁ। পিছত এইটো আৰক্ষীয়ে এইটো আসামী এইটো শ্বৰিফুদ্দিনৰ দেউতাক আজি আটক কৰিছোঁ। আটক কৰি কিনি এইটো আৰক্ষীক চমজাই দিছোঁ। লগত এইটো সোণা আছিলে 2 তোলামান, ঘৰত এইটো আৰু পইচা আছিলে 1,20,000 মান, এইটো লৈ গ'ল। আৰক্ষীক এইটোৱে দাবী জনাইছোঁ যে এইটো আমাৰ সৰু ভণ্টি এইটো এক্সাম দিব, এইটো আপোনাৰ 29 তাৰিখে প্ৰি ফাইনেল আছে, ছেকেণ্ড ইয়াৰ ফেব্ৰুৱাৰীত ফাইনেল আছে, এইটো ফাইনেলটো দিব লাগে। বয়স এইটো 17 বছৰ 9 মাহ হৈছে। ল'ৰাটোৰ ঘৰ এইটো নামডবকা পাতাৰ, শ্বৰিফুদ্দিন ল'ৰাটোৰ নাম। প্ৰেমৰ সম্পৰ্ক এইটোতো নাজানো, হ'লে এইটো এনেকুৱা শুনা মতে এইটো বেলেগ ছোৱালী এনেকুৱা প্ৰেমৰ প্ৰায় ছোৱালী এইটো এনেকুৱা প্ৰেমৰ পৱন দেখিনি জালত পেলাই দেখিনি এইটো ছোৱালীটো প্ৰায় এইটো আৰু 3-4টা ছোৱালী এনেকুৱা লৈ গৈছে, এইটো লৈ কিনি এইটো বিক্ৰী কৰি দিয়ে। এইটো আমাৰ ভণ্টিকো এনেকুৱা হয়তো চাগে সিয়ে এনেকুৱা বিক্ৰী কৰি দিছে, এইটোতো আমি গম নাপাওঁ। আগতে এনেকৈ মানে তেখেতে 9টা মানে কেছ, এইটো লৈ পেলাই 9টা কেছ। আগতে এনেকৈ ছোৱালী নি পেলাই এইবিলাক এই আপোনাৰ হাৰিয়ানাত বেয়া কামৰ চামত আগত বিক্ৰী কৰি দিয়ে। যে আমাৰ এই গাঁৱৰে এজনী ছোৱালী লৈ গৈছিলে, ছোৱালীজনী বয়স আছিলে 16 বছৰ, মেট্ৰিক ফাইনেল দিব। কিন্তু এতিয়া ডবকা টাউন 5 নং ৱাৰ্ডৰ পৰা ছোৱালী এজনী নিছে, একেবাৰে দুখীয়া ফেমিলিৰ ছোৱালী হয়। ছোৱালীজনীৰ দেউতাকো নাই। এই সৰু ভাইটি এটাইতো ষ্টেটমেণ্ট দিছে, আপোনালোকে দেখিছে নিচে চাওক আপোনালোকে। ছোৱালীজনী নি পেলাই সিহঁতে হাৰিয়ানা এইবিলাকত বিক্ৰী কৰি দিব পাৰে, কিন্তু আজিলৈকে আমি কোনো খবৰে পোৱা নাই। ছোৱালীজনীৰ মোবাইল এটা আছিলে বা ছোৱালীজনীয়ে ঘৰৰ পৰা লৈ যেতিয়া গৈছিলে তেতিয়া আপোনাৰ নগদ 1,20,000, সোণা 2 তোলা আছিলে, ৰাতি লৈ গুচি গ'লগৈ। বেলেগ কিবা কামত লগাই দিব পাৰে, কাৰণ সিহঁতৰ অলৰেডি ধান্দা হৈ গ'ল। এইটো এটা হ'লে বেলেগ কথা, এটা 2টা 3টা এটা তেনেকৈ নহয়। এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা অলৰেডি এই কেছ এনেকৈ। সিহঁতো বাংলাদেশৰ পৰা আহিছে না, সিহঁতৰ ধান্দাই এইটো। সিহঁতে এইবিলাকেই মানে ধান্দা কৰে, বেলেগ সিহঁতৰ কোনো ধান্দা। ছোৱালী এনেকৈ মানে মিছা প্ৰলোভন দি পেলাই লৈ যায়, ঘৰৰ পৰা নগদ কিমান ধন চন আছে এইবিলাকো লৈ যায়। সেইদিন পিছত মানে কি কয় এইবিলাক ক'ৰবাত নি পেলাই মানে ৰাখি থৈ দিয়ে নে বেয়া কামত লগায়। ছোৱালীবিলাকে ফোন কৰে, পিছত ঘৰৰ মানুহে ডবকা থানা লৈ পেলাই উদ্ধাৰ কৰি লৈ গৈছে। সিহঁতৰ অল ফেমিলি আছে আপোনাৰ বাংলাদেশৰ, সিহঁতৰ এটা ইয়াত গ্ৰুপ আছে, প্ৰায় সিহঁতৰ ফেমিলিত আছে 128 জন মানুহ। 2005 চনত আহি পেলাই, কিন্তু সিহঁতৰ আপোনালোকে চাব মোৰ ওচৰত ভোটাৰ লিষ্ট আছে, মই দিব পাৰিম। 2005 চনৰ পৰা সিহঁতৰ ভোটাৰ লিষ্টত নাম আছে, কিন্তু আগত নাই। অলৰেডি আহিছে সেই 2005 চনৰ পিছত, কিন্তু সিহঁতৰ ফেমিলিত মানুহ আছে 128 জন। সিহঁতে মানে এটা ফেমিলিৰ মানুহ হয়, কিন্তু 3টা লেগেচি ব্যৱহাৰ কৰিছে। মানুহক পইচা দি পেলাই লেগেচিটো কিনি লৈছে। আমাৰ CMে যে কয় যে লেগেচিবিলাক যে চুৰ হৈছে, এইটো হয়। আৰু এটা ফেমিলিত আছে আপোনাৰ 128 জন। মই CM ছাৰক এইটো অনুৰোধ জনাওঁ যে এই বাংলাদেশী মূলৰ মানুহক ধৰি কিনি উচিত শাস্তি দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।